বিস্তীৰ্ণ সাগৰে অসংখ্য যুগৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই কোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় বিস্তীৰ্ণ সাগৰে অসংখ্য যুগৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই কোৱা কিয় 8 ছেপ্টেম্বৰ অহাকালিলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ উপজা দিন। এই উপজা দিনটো দেৰগাঁৱৰ বহুকেইটা অনুষ্ঠানে উদযাপিত কৰে আৰু সমান্তৰালভাৱে দেৰগাঁও এজন ব্যতিক্ৰমী ব্যক্তি বুলি ক'ব লাগিব, এগৰাকী শিক্ষাবিদ। এই শিক্ষাবিদগৰাকীয়ে 2007 চনৰ পৰা তেওঁ ভূপেন হাজৰিকাৰ উপজা দিন উদযাপন কৰি আহিছে। এগৰাকী ব্যতিক্ৰমী ব্যক্তি বুলি ক'ব লাগিব। ৰাজহুৱাভাৱে তেওঁ প্ৰথমতে নিজা বাসগৃহত ভূপেন হাজৰিকাৰ উপজা দিন উদযাপন কৰি সমান্তৰালভাৱে ৰাজহুৱাভাৱে এই ভূপেন হাজৰিকাৰ জন্ম দিৱসটি উদযাপন কৰি আহিছিল। সেইগৰাকী ব্যক্তিৰ অনুৰাগী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অনুৰাগী প্ৰশান্ত প্ৰদীপ হাজৰিকা, তেখেতৰ বাসগৃহত আছোঁ। এগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰশান্ত প্ৰদীপ হাজৰিকাদেৱৰ গৃহত আহি আমি উপস্থিত হৈছোঁ। তেখেতৰ পৰা আমি পোনে পোনে কথাবোৰ জানিবলৈ চেষ্টা কৰিম। যিহেতু অহাকালিলৈ সুধাকণ্ঠগৰাকীৰ উপজা দিন, আপুনি 2007 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে আপুনি ভূপেন হাজৰিকাৰ উপজা দিনটো পালন কৰি আহিছে। কেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আপুনি এনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা আপুনি হাতত লৈ আহিছে? প্ৰকৃততে কথাটো হৈ গ'ল, ভূপেন হাজৰিকাদেৱৰ গীতসমূহ মই মনে প্ৰাণে ভাল পাওঁ। অনন্য গীত, তাৰ যি লিখনি সেই লিখনি বিৰল। গতিকে মই সেই গীতবিলাকৰ সুৰ আৰু তেখেতৰ যিটো প্ৰকাশশৈলী সেইটো বহুত ভাল পাইছিলোঁ, সৰুৰ পৰা ভাল পাইছিলোঁ। সৰুতেই মই ৰেডিঅ'ত তেখেতৰ গীত শুনিছিলোঁ। 1:20 দেওবাৰে 1:20 দুটা গীতৰ এটা প্ৰগ্ৰেম দিছিলে। তাৰপিছতে মই বৰ আকৃষ্ট হৈছিলোঁ, মনে মনে ভাবিছিলোঁ যে এখেতৰ যেতিয়া আমাৰ অসমখনৰ গোটেই কৃষ্টি সংস্কৃতি তেখেতেই কঢ়িয়াই লৈ গৈছে, তেখেতেই আমাক অসমখনক দিছে, প্ৰতিজন ব্যক্তিৰ মাজত তেখেত সোমাই আছে। সেইকাৰণে মই ভাবিছিলোঁ যে সেই বিশেষ দিনটো বোলো উদযাপন কৰিব লাগে। গতিকে মই দুজনমান মোৰ বিশেষ চিনাকি যি ভূপেন হাজৰিকাৰ গীতৰ লগত জড়িত হৈ আছে, তেওঁ হ'ল উৎপল ঠাকুৰ, আৰু এজন তাবলা বাদক সংগীতা বৰঠাকুৰৰ ভায়েক সুৰুজ বৰঠাকুৰ, আৰু ঘৰৰ ওচৰৰ 4-5জন গোট খাই মোৰ এই বিশেষ ৰুমটোতে আমি সেইদিনাখন মজলিচ কৰিলোঁ। ভূপেন হাজৰিকাদেৱৰ গীত আমি চৰ্চা কৰিলোঁ। ভূপেন হাজৰিকাদেৱৰ গীতৰ চৰ্চাৰ মোৰ আৰু এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হ'ল, যিটো সময়ত ভূপেন হাজৰিকাদেৱৰ গীত মানুহে চৰ্চা কৰিব লাগিছিল, তেতিয়া নতুন প্ৰজন্মসমূহে গীতসমূহ, ভূপেন হাজৰিকাদেৱৰ গীতসমূহ চৰ্চা কৰা নাছিল। মানে 2000 চনৰ পাছত বহুত দিনলৈকে ভূপেন হাজৰিকাদেৱৰ গীতৰ চৰ্চা হোৱা নাছিল। গতিকে তেখেতৰ সেই গীতবোৰ যাতে আকৌ পুনৰ আমি ৰাইজৰ মাজত প্ৰকাশ কৰি সৰু সৰু ল'ৰা ছোৱালীক আমি আকৃষ্ট কৰিব পাৰোঁ, সেইটো এটা উদ্দেশ্য আছিল। আৰু আজিৰ দিনটোত তাত মই সাফল্য লাভ কৰিছোঁ। আমাৰ দেৰগাঁৱৰ যিখিনি শিল্পী আছে সেই শিল্পীসকলে আৰু যিখিনি ষ্টুডেণ্ট, মিউজিক স্কুলৰ যিবোৰ সৰু সৰু ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীবিলাকে মোৰ এই অনুষ্ঠানটোত অনুপ্ৰাণিত হৈছে। আৰু বিশেষকৈ আপুনি যিহেতু নিজা গৃহত আৰম্ভ কৰি আপুনি ৰাজহুৱাভাৱে আকৌ আৰম্ভ কৰিবলৈ ল'লে, কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা ধৰণৰ লাভ কৰিছে? আচলতে প্ৰথম অৱস্থাত 2 বছৰ ধৰি মই এই ৰুমটোতে এই অনুষ্ঠানটো পাতিলোঁ। তাৰপিছত মই দেখিলোঁ যে এইটো অকণমান বহল কৰিব পাৰি। গতিকে মই মোৰ এই বাৰাণ্ডাখনতে মই ষ্টেজ সাজিলোঁ। তাৰপিছত সন্মুখত মই ৰভা দিলোঁ। ৰভা দি দেৰগাঁৱৰ শিল্পীসকলক মাতিলোঁ। কিন্তু চবতকৈ মোৰ আটাইতকৈ ভাল লগা কথাটো হ'ল, দেৰগাঁৱৰ এনেকুৱা এজন শিল্পী নাই
যিগৰাকী শিল্পী মোৰ ইয়াত গীত গোৱা নাই, গীত গাবলৈ আহে প্ৰায় 15-16 জন ইয়াত ভিৰ হৈ যায়। গতিকে মই বৰ আপ্লুত হ'লোঁ আৰু পাছৰ কেইবছৰমানৰ পাছত 2 বছৰমানৰ পাছত আৰু মই 2009-10 সম্ভৱ মই এই অনুষ্ঠানটো ৰাইজৰ মাজলৈ ৰাস্তাৰ ওচৰলৈ মই লৈ গ'লোঁ। তাৰ কোনোবা মুকলি ঠাইত মই কেতিয়াবা পৌৰসভাত কেতিয়াবা চাৰ্কল অফিচৰ ওচৰত মই অনুষ্ঠানটো পাতোঁ আৰু প্ৰতি বছৰে এইটো অনুষ্ঠান মই পাতি যাম আৰু পাতি আহিছোঁ। মাজে মাজে তেখেতৰ গীতবোৰ চৰ্চা কৰা হয় আৰু তেখেতৰ যিবোৰ গীত ৰাইজে বৰ্তমান আজিকালি নাজানে, সচৰাচৰ যিকেইটা গীত চলি থাকে সেইবিলাকে গাই থাকে। মই সেই তেখেতৰ বাগানীয়া গীতবোৰো কেতিয়াবা চৰ্চা কৰোঁ। তেখেতৰ বিহু গীত আছিলে, বিহু গীতো চৰ্চা কৰোঁ। মানে গাই গুণগুণাই গাওঁ। মইতোতো গায়ক নহয়, গানক ভাল পোৱা মানুহ, গতিকে মই আৰু এটা লেভেলত গীতবোৰ গাই যাওঁ। এনেকৈ যিগৰাকী শিক্ষাবিদ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অনুৰাগী বুলি ক'ব লাগিব। তেওঁ 2007 চনৰ পৰা নিৰৱচ্ছিন্নভাৱে ভূপেন হাজৰিকাৰ যি জন্মদিনটো উদযাপন কৰি আহিছে। উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ এক বৃহৎ প্ৰচেষ্টা বুলি ক'ব লাগিব, মহৎ প্ৰচেষ্টা বুলি ক'ব লাগিব। অহা কালিলৈ 8 ছেপ্টেম্বৰ দিনাও তেওঁ এনেকৈ ৰাজহুৱাভাৱে সুধাকণ্ঠগৰাকীৰ উপজা দিনটো উদযাপন কৰাৰ তেওঁ সুন্দৰভাৱে মনস্থ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।